বচ্চন পৰিয়ালত বৃহৎ ফাট মেলিছে ঐশ্বৰ্য ৰায়ৰ হ'ল ডিভৰ্চ কথাৰ গম পাইছেনে গাইছ আপোনালোকে সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে বিগ বি অমিতাভ বচ্চন এটা মানে জনপ্ৰিয় নাম হয়নে বিগ বি আৰু হে অমিতাভ বচ্চন অকল অসমতে নহয় অকল ভাৰততে নহয় গোটেই ৱৰ্ল্ডত এটা সুখ্যাত নাম আছে যে অমিতাভ বচ্চন জনপ্ৰিয় এক্টৰ কোনে নাজানে অমিতাভ বচ্চনক সৰুৰ পৰা ডাঙৰলৈকে আৰু অমিতাভ বচ্চনে ইমান ধুনীয়া কাম কৰি গৈছে ইমান ভাল কাম কৰি গৈছে একদম কি ক'ম আৰু তেখেতৰ বিৱৰণ কৈ থাকিলে শেষ নহয় সঁচাকৈ বহুত ভাল অভিনেতা এজন আমি পাইছোঁ অমিতাভ বচ্চন আচলতে আমিয়ে লাকি ইমান অমিতাভ বচ্চনৰ নিচিনা এজন ভাল অভিনেতা পাইছোঁ তেখেতে মানুহক উৎসাহ দিয়ে প্ৰেৰণা দিয়ে বহুত অভিনেতা দেখিছোঁ বা শুনিছোঁ কিছুমান মিডিয়াত শুনা পাওঁ কিছুমান সাক্ষাতত শুনা পাওঁ সৰু অভিনেতাবিলাক তেখেতে ডাঙৰ কৰি দিছে তেখেতৰ থ্ৰুদি বহুত অভিনেতা ডাঙৰ হৈ গৈছে গতিকে তেখেতে বহুতো সহায় কৰে সাহস দিয়ে উৎসাহ দিয়ে তেখেতৰ পৰা বহুতে প্ৰেৰণা পায় অভিনেতা হৈছে গতিকে সেইজন অভিনেতা জনপ্ৰিয় এক্টৰ বুলি ক'ব লাগিব অমিতাভ বচ্চন বিগ বি আজি তেখেতৰ ঘৰত বৃহৎ ফাট মেলিছে কি ক'ম আৰু ফাট সঁচাকৈ দুখ লাগেনে দুখ লাগিছে কিন্তু অমিতাভ বচ্চন সহজত হাৰি যোৱা ব্যক্তি নহয় তেখেতে আজি হাৰি যোৱা নাই কাৰণ তেখেতৰ এটা নাম আছে ছ'চাইটিত নাম আছে গোটেই পৃথিৱীত নাম থকা বুলি ক'ব লাগিব তেখেত ইমান ভাল কাম কৰি গৈছে তেখেতক চিনি নোপোৱা ব্যক্তি নাই গতিকে তেখেতে হাৰি নাযায় এতিয়া শুনিছোঁ তেখেতৰ ৱাইফ জয়া বচ্চনৰ লগত তেখেতৰ একমাত্ৰ ল'ৰা অভিষেক বচ্চন আপোনালোকে জানে তেওঁ চিনেমাৰ হিৰো আৰু সেই অভিষেক বচ্চনৰ পত্নী বিশ্ব সুন্দৰী যাক বিশ্ব সুন্দৰী বুলি কোৱা হয় বিশ্ব সুন্দৰী তেখেতে বঁটা পাইছে নাম পাইছে সেই ঐশ্বৰ্য ৰায় সকলোৱে জানে ঐশ্বৰ্য ৰায়ৰ হেনো কাজিয়া হৈছিলে জয়া বচ্চনৰ লগত আৰু কাজিয়া বা হৈছিল কি লৈ নাজানো এতিয়া সেই কাজিয়া মৰ্মে এতিয়া এনেকুৱা এটা বৃহৎ ফাট মেলিছে সংসাৰখনত ঘৰখনত আচৰিত ধৰণৰ প্ৰথম অৱস্থাত ঐশ্বৰ্য ৰায় নিজৰ ঘৰত নাথাকি প্ৰথমতে ঘৰতে আছিলে বেলেগে ৰুমত থাকি বেলেগে খাই তেনেকৈ আছিল আৰু বেছিভাগ সময়খিনি মাকৰ ঘৰত কটাইছিল কিন্তু পৰৱৰ্তী কালত ঐশ্বৰ্য ৰায় আৰাধ্যা ৰায়ক অৰ্থাৎ তেওঁৰ ছোৱালী একমাত্ৰ ছোৱালী আৰাধ্যা ৰায়ক লৈ মাতৃ ঘৰলৈকে গৈছে কিন্তু যোৱা নাই অভিষেক বচ্চন নগ'লে এতিয়া শুনিছোঁ সেই বিগ বি অমিতাভ বচ্চনৰ যিটো মহল কৰৰ টকাৰ মহল আৰু সেই মহলটো নাম দিছে কাৰ নামত গম পাই নাই তেখেতৰ একমাত্ৰ ছোৱালী শ্বেতা বচ্চনৰ লগত শ্বেতা বচ্চন বুলি ওপৰত লিখি দিছে ঘৰটোত মানে এতিয়া তেখেতৰ নামতহে ছোৱালীৰ নামতহে সেই ঘৰটো দান কৰিলে অভিষেক বচ্চনত দিয়া নাই কাৰণ অভিষেক বচ্চন আজি যোৱা হয়তো কালি যাব পাৰে এতিয়া শুনিছোঁ চাওক সূত্ৰপাত হ'ল কাজিয়া লাগিলে জয়া বচ্চনৰ লগত এতিয়া তেওঁ মাতৃ ঘৰলৈ গ'ল অহংকাৰ কাৰ বাৰু আমি জানাত অমিতাভ বচ্চনৰ অহংকাৰ নাই অমিতাভ বচ্চন বহুত ভাল এজন ব্যক্তি বহুত ভাল তেখেতক সৰু ল'ৰা ছোৱালীবোৰে বহুত ভাল পায় সৰু ল'ৰা ছোৱালী বহুত উৎসাহ দিয়ে আমি জানো আপোনালোকে চাইছেনে নাজানো কোন বনেগা কৰৰপতি এই প্ৰগ্ৰামটো চাবচোন সৰু ল'ৰা ছোৱালীৰ লগত তেখেতে কেনেকৈ খুহুতীয়া কথা কয় কিমান এটা ভাল লাগে সেই প্ৰগ্ৰামটো আমি কোনোদিন এৰা নাছিলোঁ সদায় চাওঁ বহুতে ভাল লাগে সঁচাকৈ অমিতাভ বচ্চন সকলোৰে মনত সোমাই যোৱা এজন ব্যক্তি প্ৰতিটো জেনেৰেশ্যনৰ মাজতে সোমাই গৈছে সৰু হওক ডাঙৰ হওক বৃদ্ধ হওক প্ৰতিজন জেনেৰেশ্যন প্ৰতিজন ব্যক্তিৰ মাজত তেখেত সোমাই পৰিছে গতিকে অমিতাভ বচ্চন সহজ এজন ব্যক্তি নহয় এনেকুৱা অহংকাৰী ব্যক্তি নহয় অহংকাৰী হ'লে তেওঁ কাৰো মনতে সোমাব নোৱাৰিলে হয় হয়তো ঐশ্বৰ্যৰে চাগে কিবা অহংকাৰ আছে যাৰ কাৰণে তেওঁ চৰ্ত দিছিল অভিষেক বচ্চনক কৈছে তোমাক ভাৰ্যা পত্নী লাগে নে মা পাপা লাগে যদি ভাৰ্যা পত্নী লাগে মোৰ লগত থাকা মোক পাবা আৰু যদি ভাৰ্যা পত্নী নালাগে তেনেহ'লে মা পাপাৰ লগত থাকা তেনেহ'লে মোক এৰি দিয়া এনেকুৱা চৰ্ত দিছিল কিন্তু অভিষেক বচ্চনে মা পাপাক এৰি যাব খোজা নাছিল তেওঁ অভিষেক বচ্চন এটা ভাল কাম কৰিছে যে পত্নীৰ কথাত পত্নীৰ চৰ্তত তেওঁ সন্মত নিদিয়াৰ কাৰণে ঐশ্বৰ্য ৰায় অভিষেক বচ্চনক এৰি আজি গুচি গ'ল একমাত্ৰ ছোৱালী আৰাধ্যাক লৈ গুচি গ'ল আৰু অভিষেক বচ্চন থাকিল মা পাপাৰ লগত মানে অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ লগত অভিষেক বচ্চন থাকিল ভাল লাগিলে শুনি কিন্তু হ'লেও এটা কথা দুখ লগা কাৰণ আজি পৃথিৱী বিখ্যাত এখন ঘৰ এখন সংসাৰ
বচ্চন পৰিয়াল বুলি ক'লে আৰু বুজাব বেলেগকৈ নালাগে বচ্চন পৰিয়ালৰ এটা নামেই বেলেগ সুকীয়া এটা নাম আছে সেই বচ্চন পৰিয়ালত যেতিয়া ফাট মেলিব বৃহৎ ফাট সঁচাকৈ বেয়া লাগে দিয়কচোন তেনেকুৱা হোৱাটো বিচৰা নাছিলোঁ কাৰণ বচ্চন পৰিয়ালত অমিতাভ বচ্চনৰ এজনে মাত্ৰ ল'ৰা অভিষেক বচ্চন আৰু অভিষেক বচ্চনৰ সংসাৰখন থকাটো আমি বিচাৰোঁ বা অমিতাভ বচ্চনো বিচাৰিছিল সংসাৰখন থাকক বুলিয়ে তেওঁৰ পচন্দ মতে বিয়া পাতিছিল কিন্তু সংসাৰখন বেছি দিন নীতিকিল 16টা বছৰ সংসাৰখন কৰিলে তাৰপিছত আজি ফাট মেলিলে বেয়া লাগিছে অলপ শুনি পিনে বা দেখিও বেয়া লাগিছে যি কি নহওক যদি ঐশ্বৰ্যৰাই ভুল আছে ভুলটো তেওঁ ভুল নিজকে শুধৰি পিনে অমিতাভ বচ্চনৰ আগত অভিষেক বচ্চনৰ আগত ক্ষমা খুজি সংসাৰখন আকৌ আগৰ নিচিনাকৈ কৰিব লাগে বুলি মই ভাবোঁ আৰু যদি অভিষেকৰ ভুল আছে তেনেহ'লে ঐশ্বৰ্যৰাইক ভুলৰ শুধৰণি বিচাৰি ঐশ্বৰ্যৰাইক ঘূৰাই আনিব লাগে বুলি মই ভাবোঁ গতিকে সংসাৰখন আকৌ আগৰ নিচিনা হওক তাৰে আশা কৰি তাৰে কামনা কৰি আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই